ছয় শাখাত দ্বিতীয় স্থান লাভ কৰিছিল চুমি কলিতা। তেওঁ বনশ্ৰী দেৱৰ পুৰস্কাৰ গ্ৰহণ কৰিছে। আব্দুল কৰিম প্ৰতিযোগী জিলা পৰ্যায়ত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ সকলোলৈকে। এবাৰ তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক আমন্ত্ৰণ জনাব বিচাৰিছোঁ। জিলা পৰ্যায়ৰ তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগী জ্যোতি সংগীতত তৃতীয় স্থান লাভ কৰিছিল ক শাখাৰ অকণমানি ল'ৰা অনুৰাগ কলিতা। অনুৰাগ কলিতাই জ্যোতি সংগীতত প্ৰথম স্থান লাভ কৰিছিল, ক্ষমা কৰিব তৃতীয় স্থান লাভ কৰিছিল। কংকনা চৌধুৰী ক শাখাৰ তৃতীয় স্থান লাভ কৰিছিল কংকনা চৌধুৰী। কংকনা চৌধুৰী তৃতীয় স্থান লাভ কৰিছিল জিলা পৰ্যায়ত। আৰু গ শাখাত তৃতীয় স্থান লাভ কৰিছিল দুবমণি ৰয়। ক শাখাত তৃতীয় স্থান লাভ কৰিছিল তুলিকা দেৱী। তুলিকা দেৱী তেওঁ বিশ্বনাথ সংগীতৰ গ শাখাত জিলা পৰ্যায়ত তৃতীয় স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে। ইয়াৰ পিছত আগবাঢ়িছোঁ ধৰি আমন্ত্ৰণ জনাইছোঁ কংকনা চৌধুৰী। কংকনা চৌধুৰী তৃতীয় স্থান লাভ কৰিছে ভৱেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ খ শাখাত। দল আমি সকলোলৈকে সকলোৱে আমাৰ পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীক ভাত চাকৰিৰে অনুৰোধ জনাইছোঁ। তেওঁলোকলৈ আমি অভিনন্দন জনাইছোঁ। আমি তেওঁলোকৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ নেতৃত্বত আছে বিকাশ। পাৰ্বতী সংগীত বিদ্যালয়ৰ শিল্পীসকল ধন্যবাদ জনাইছোঁ। দ্বিতীয় স্থান লাভ কৰিছে যুৱ নৃত্য প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰি গৌৰৱ অৰ্জন কৰিছে খ শাখাত। গ শাখাৰ বিহু নৃত্য প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। আমি দিলে শুভেচ্ছা জনাইছোঁ। ক শাখাৰ তৃতীয় স্থান লাভ কৰিছিল লোক কৃষ্টি কলা কেন্দ্ৰ। তেওঁলোকে ৰঙীয়া সমষ্টি প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল আৰু জিলা পৰ্যায়ত তৃতীয় স্থান লাভ কৰি এয়া কলা কেন্দ্ৰৰ সদস্যসকল তেওঁলোকে তৃতীয় স্থান লাভ কৰিছিল ক শাখা আৰু ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণৰ বাবে সুবিধা পাইছিল। তেওঁলোকলৈ আমি অভিনন্দন জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গ শাখাত প্ৰথম স্থান লাভ কৰিছিল ৰাজ্যিক পৰ্যায়ত